এখন কৃষি প্ৰধান দেশ। তাৰ ভিতৰত ধানেই হ'ল প্ৰধান কৃষি। ধান খেতি কৰাৰ পিছত ৰাইজে যেতিয়া নতুন ধান চপায় তেতিয়া এটা সংকল্প লয় যে গুৰুক দিম, ভকতক দিম, দেৱতাক দিম। এই পৰম্পৰা আমাৰ অতীজৰ পৰাই আছে। আমাৰ সত্ৰৰো প্ৰায় ৩৫,০০০ বিঘা চৰকাৰে অধিগ্ৰহণ কৰিছে। যথেষ্ট মাটি বাৰী আছিল এটা সময়ত। তেতিয়া আমাৰ সত্ৰত বনমালীদেৱৰ পৰা আৰম্ভ কৰি সদ্য বৈকুণ্ঠগামী হোৱা সত্ৰাধিকাৰসকললৈকে ভজনী উৎসৰ্গা কৰা, পিতৃ পিতামহ প্ৰপিতামহসকলৰ উদ্দেশ্যে ভজনী উৎসৰ্গা কৰা পৰম্পৰা আছে। সেই পৰম্পৰা অনুসৰি আজি নবান্ন শ্ৰাদ্ধ কৰি মহাপ্ৰভু যাদৱেন্দ্ৰক নতুন চাউল, নতুন মাহ, নতুন তিল, নতুন মগু, বুট এই সকলোবিলাক প্ৰদান কৰা হয় আৰু তাৰপিছত সত্ৰাধিকাৰৰ মাধ্যমেদি সেয়া ৰাইজৰ উদ্দেশ্যে বৈষ্ণৱসকলৰ কাৰণে বিতৰণ কৰি দিয়া হয়। যিহেতু যি উপাৰ্জন কৰি কেৱল নিজে ভোজন কৰে সেয়া চুৰি দ্ৰব্য হিচাপে শাস্ত্ৰত গণ্য কৰিছে। সেইকাৰণে দেৱতাৰ উদ্দেশ্যে, পিতৃ পিতামহৰ উদ্দেশ্যে আৰু ৰাইজৰ উদ্দেশ্যে দান কৰাৰ যি পৰম্পৰা, তাৰ আদৰ্শ স্বৰূপেই নবান্ন শ্ৰাদ্ধৰ মাধ্যমেদি কাৰ্য সম্পাদন কৰা হ'ব। তাৰ উদ্দেশ্যে দিনত উঠা নাম হ'ব, গায়ন বায়ন হ'ব, ওজাপালি হ'ব। সত্ৰীয়া যি কলা কৃষ্টি সেই সম্পূৰ্ণ মাধ্যমেদি আজি নবান্ন শ্ৰাদ্ধ পালন কৰা হয়।